Hello everyone, welcome back to Good Guides. Good Guides or নতুন ভিডিওটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস, এই ভিডিওটোত আমি আসাম স্ট্যাটিক জিকেৰ পাৰ্ট 3 আলোচনা কৰিবলৈ গৈ আছো আৰু এইটো পাৰ্ট বিশেষকৈ যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই, আসাম টেট, আসাম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ। হেহে সময় নষ্ট নকৰাকৈ বলক আমি মেইন টপিকলৈ আগবাঢ়ো। প্ৰথমটো প্ৰশ্ন যে প্ৰথম অসমীয়া স্নাতক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। দ্বিতীয় প্ৰশ্ন প্ৰথম অসমীয়া ICS কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। কোৱেশ্চন নম্বৰ 3 প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিলে? উত্তৰ বিষ্ণুৰাম মেধি আছিল। তেওঁ মাদ্ৰাজ ৰাজ্যৰ ৰাজ্যপাল আছিলে। 1957 চনৰ পৰা 1964 চনলৈকে তেওঁ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰশ্ন 4 নম্বৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? ডক্টৰ ফখৰুদ্দিন আলী আহমেদ আছিল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আৰু তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন প্ৰতিনিধিত্ব কৰিছিলে। নম্বৰ 5 প্ৰথম অসমীয়া PhD লাভ কৰোঁতা কোন? ইয়াৰ উত্তৰ হ'ব মইদুল ইছলাম বৰা। তেওঁ 1930 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰিছিলে। কোৱেশ্চন নম্বৰ 6 প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতে জয়মতী চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে। কোৱেশ্চন নম্বৰ 7 প্ৰথম বিলাতত চিকিৎসা শিক্ষা গ্ৰহণ কৰোঁতা কোন? উত্তৰ ডক্টৰ ঔৰংগ শাহ। নম্বৰ 8 প্ৰথম উচ্চ ন্যায়ালয়ৰ বিচাৰপতি কোন? উত্তৰ ডক্টৰ হলিৰাম ডেকা। কোৱেশ্চন নম্বৰ 9 অসমৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কোন? পাৰ্বতী কুমাৰ গোস্বামী। কোৱেশ্চন নম্বৰ 10 অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? দেৱকান্ত বৰুৱা। তেওঁ 1975 চনৰ পৰা 1977 চনলৈকে অসম প্ৰদেশ জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। কোৱেশ্চন নম্বৰ 11 অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। 12 নম্বৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? কৃষ্ণকান্ত সন্দিকৈ। প্ৰথম অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন? শৰৎ কুমাৰ দত্ত। তেওঁ আছিলে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসমৰ পৰা যোৱা ব্যক্তি। অসমৰ প্ৰথম আইনৰ বিষয়ত ডক্টৰেট কোন আছিলে? ডক্টৰ জগদেশ মেধি। কোৱেশ্চন নম্বৰ 15 অসমৰ প্ৰথম MBBS ডিগ্ৰী লাভ কৰোঁতা কোন আছিলে? ডক্টৰ ৰজনীপ্ৰভা দাস। এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ মূল আলোচনাৰ বিষয়। থ্যাংক ইউ ফৰ ৱাচিং গুড গাইডছ।